ৰেচন কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ 1000 টকাৰ পৰা 2000 টকালৈকে চলিছে দৰদাম ধন নিদিলে নেপায় ৰেচন কাৰ্ড বনোৱাৰ নামত ব্যাপক অনিয়ম ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ অথবা ৰেচন কাৰ্ড বনাবলৈ হাবাথুৰি খাবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালসমূহে ধন নিদিলে নেপায় ৰেচন কাৰ্ড ইফালে ধন দিয়াৰ 3-4 মাহ পিছতো পৰিয়ালসমূহে পাবলৈ সক্ষম হোৱা নাই ৰেচন কাৰ্ড শেহতীয়াকৈ টিংখাং সমষ্টি লেঙেৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং বামুনপুখুৰী গাঁও নাচনি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘুগুলনি গাঁৱত ৰেচন কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা বুলি সংবাদ মাধ্যমৰ আগত গুৰুত্ব অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগীয়ে 1000 টকাৰ পৰা 2000 টকালৈকে সমবায় এজেণ্টৰ হাতত দিছে ধন এয়া মাত্ৰ উদাহৰণহে ৰেচন কাৰ্ডৰ গুৰুত্ব বঢ়াৰ পিছতে গাঁৱে ভূঞে এতিয়া বেপাৰ চলিছে ৰেচন কাৰ্ডৰ চৰকাৰে ৰেচন কাৰ্ড প্ৰস্তুত আৰু নাম অন্তৰ্ভুক্তিৰ নামত লুণ্ঠন ৰাজ আৰু বা দুৰ্নীতি বন্ধ কৰিবলৈ অভিযোগ নম্বৰ মুকলি কৰাৰ পিছতো ধন সংগ্ৰহ কৰি আহিছে একাংশ এজেণ্ট অথবা যোগান বিভাগৰ কৰ্মচাৰীয়ে এনে লোকৰ বিৰুদ্ধে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব প্ৰথমে ক'লো আমি এই ঘৰত বনালে মানে 400 টকা দি বনাইছে বুলি ক'লে তাৰপিছত আমি কৈছোঁ মোকো বনাই দিব আমাৰ নাই বুলি ক'লে তাৰপিছত ক'লে 1000 পইচা লাগিব বুলি ক'লে আকৌ সেইকাৰণে ময়ো দিলোঁ 1000 এতিয়ালৈকে বনোৱা নাই কাৰ্ড চবৰে নাম নাই কি লেচন অকল আপোনাৰ নাই চবৰে নাই মানুহটো ভাবা মোৰ ভাবা নাই চাউল কাৰ্ড এতিয়া যিমান আমি চবে বিয়া পাতিলোঁ বা নতুন বোৱাৰী যিমানখিনি আহিছে চৰকাৰেও আমাকতো নাম ভৰ্তি কৰিবলৈ ইয়াত এজেণ্টকেইটা নাম ভৰ্তি কৰিবলৈ নিদিয়ে এই নতুন এতিয়া পুৰণা লিষ্টত যোনটো কাৰ্ড আহিছে আকৌ এতিয়া বোৱাৰীখিনিক ক'ৰবাত গ'লে মানে চাউল কাৰ্ডটোৱে দৰকাৰ হয় এপ্লাই আমিতো ময়ো দিছোঁ মই চাউল কাৰ্ড এতিয়া নাম ভৰাবলৈ 1500 টকা দিছিলোঁ আমাৰ সেনেকুৱা 15 কাৰ্ড দিয়া এতিয়া 3 মাহ মানে হ'ল আজিলৈকে চাউল কাৰ্ড অকল দিম কৈ থাকে দিয়া নাই এজেণ্ট আমাৰ এতিয়া 6 ঘৰমান আমি চাউলৰ কাৰ্ডৰ কাৰণে পইচা দিছোঁ 1500 মান এজনক দিছোঁ মানে আপোনালোকে কাৰ্ডটো কি কৰিবলৈ বেলেগ ভাগ কৰিবলৈ আকৌ তাৰপিছত এতিয়া লাগে নহয় আয়ুষ্মান কাৰ্ড নাই ওলোৱা মানুহজনী ভাগৰ ক'ৰবাত গ'লে মানে এতিয়া অৰুণোদয় পাবলৈ হ'লেও চৰকাৰে কৈছে যে চাউল কাৰ্ডটো লাগিব মানুহবোৰ চাউল কাৰ্ড নাই নেকি চাউল কাৰ্ড আমাৰ নিজৰ আছে বুঢ়া কালৰ আছে বুঢ়া ঘৰত আছে আমাৰ নাম উঠিছে আমাৰ মানুহজনী এতিয়া যোন নতুন বোৱাৰীখিনি গোটেই ইয়াত আছে কাৰো নাম ভৰোৱা নাই নতুন কাৰ্ড নাম ভৰাবৰ কাৰণে 1500 টকা দিব 1500 টকা দিছোঁ আমি 2000 কৈছিলে 1500 টকা এতিয়া দি থৈছোঁ আকৌ চাউল কাৰ্ডটো আহিলে 500 টকা ল'ব আকৌ কাৰোবাৰ শুনিছোঁ 1000 দিছে কোনোবাই 1500 টকা দিছে এতিয়া মই উলিয়াই দিম 6-7 ঘৰমান আছে আমাৰ ইয়াত নতুন বোৱাৰী যিমানখিনি আছিলে আজি চাউল কাৰ্ডৰ এটাও নাম ভৰোৱা নাই আমাৰ এইটো 2 নং বামপুখুৰীৰ পৰা লেঙেৰী পঞ্চায়ত ৰেচন কাৰ্ডত এতিয়া বুঢ়ীজনীৰ নাম থাকিলে মাক বাপেকৰ নাম থাকিলে আমাৰ নাম থাকিলে নহ'ব নহয় নতুন বোৱাৰী যিখিনি আনিছোঁ এতিয়া মোৰে বিয়া পতা 7 বছৰ হৈ গ'ল আজিলৈকে ভৰাই দিয়া নাই নাম চাউল কাৰ্ড নতুনকৈ বনোৱা মোৰ দাদা ভাগৰো আছে এতিয়া সিহঁতৰ ধৰক 2টা বোৱাৰী আছে সিহঁতেও 7 বছৰ মানে হৈ গ'ল আজি ল'ৰা এটা আছে ছোৱালী এজনী আছে পইচাটো দিছিলোঁ 1500 টকা 2000 টকা লাগিব বুলি কৈছিলে কিন্তু 2000 টকা নাই দিয়া আমি 1500 টকা দিছিলোঁ আজি 3 মাহ মানে হ'ল কিন্তু এতিয়ালৈকে দিয়া নাই আমি কেইবাবাৰো খবৰ ল'লোঁ চাউলৰ কাৰ্ডটো হ'ল নেকি বুলি কিন্তু চাউলৰ কাৰ্ডটো এতিয়ালৈকেতো কোৱা নাই কি বন্ধ হৈ আছে এতিয়া নাই হোৱা বুলি ক'লে তাৰপিছত মই কালি পৰহি আকৌ খবৰ লৈছিলোঁ মানে যে চাউলৰ কাৰ্ডটো হ'ল নেকি বুলি এতিয়া মানুহখিনিতো চাউলৰ কাৰ্ড বনাই আছে আমাৰতো হ'ল নেকি বুলি ক'লে যে এতিয়া নাই হোৱা আৰু কেইদিনমান পাছত তহঁতৰটো হৈ যাব বুলি ক'লে মই ক'লোঁ ইমান দিন লগাইছে এতিয়ালৈকেতো দিব লাগিছিলে আমাৰ লাগে নহয় চাউলৰ কাৰ্ডটো যিকোনো কামতে আমাৰ চাউলৰ কাৰ্ডটো দৰকাৰ হয় সেইটো কাৰণে পইচাটো দিছিলোঁ আমি কিটো নাম আছিলে এতিয়া এজেণ্টটোকে দিছিলোঁ কিন্তু এতিয়া আমিতো এনেকৈ নামটো নাজানো ডিম্বেশ্বৰ বুলিহে জানো আমি কিন্তু বেলেগ এনেকুৱা নাম নাজানো আমি মানুহে দিছে আমাৰ গাঁৱৰ এইফালৰ মানুহখিনি দিছে কিন্তু সিহঁতিও পাইছেনে নাই পোৱা নাজানো কিন্তু আমি এইফালৰ পৰা কেইবাজনীও গৈছিলোঁ সিহঁতিও পোৱা নাই তেতিয়ানে পইচাটো মানে সিহঁতৰ পৰা দিছিলে ৰেচন কাৰ্ডত মানে ৰেচন কাৰ্ড এপ্লাই কৰিছিলোঁ আমি ৰেচন কাৰ্ডেই লাগে বুলি এপ্লাই কৰিছিলোঁ নাই ৰেচন কাৰ্ড মোৰ ইয়াত মানুহ আছে কেইবাঘৰ এতিয়া মইতো ইমানটো ক'ব নোৱাৰিছোঁ কিন্তু এইডোখৰৰ পৰা আমি মুঠতে আমি 4জনহে গৈছিলোঁ আগতীয়াকৈ ক'লে আমাৰ যে 2000 টকা লাগিব বুলি ক'লে তাৰপিছত আমি ক'লোঁ যে এতিয়া 1500 টকা দিছোঁ আৰু যেতিয়া চাউলৰ কাৰ্ডটো হৈ যাব তেতিয়া 500 টকা দি দিম বুলি ক'লোঁ তাৰপিছত এতিয়া 1500 টকা দিয়া হৈছে আৰু 500 টকা নাই দিয়া চাউলৰ কাৰ্ডটো দিম বনাই দিব তেতিয়া 500 টকা দিম বুলিয়ে কৈ থৈছোঁ মানে